Miro's first. Bhogali Bihu. Bhogali Bihu. Good morning. Yeah. Good morning. Dodo. এতিয়া মেজি জ্বলাব জয় হৰি বোলে জয় ৰাম জয় ৰাম মেজি হ'ল তোমাৰ পুহ মাহৰ ঠেকুৰ জাৰ নাইকিয়া কৰিবৰ কাৰণে মানুহে মানে কি কয় আনন্দ কৰে আৰু আমাৰ অসমীয়া সমাজত ভোগালী বিহু মাঘৰ বিহু বুলি এটা বিহু আছে এই মাঘৰ সংক্ৰান্তি এইটো মানে হেৰি সংক্ৰান্তি পুহ আৰু মকৰ সংক্ৰান্তি বুলি কয় সমগ্ৰ ভাৰতবৰ্ষত ইয়াক মানে মানি চলে আজি মানে স্নান কৰিলে আজি বোলে গা ধুলে পবিত্ৰ হয় সেই বুলি ভাবে তাৰপৰা হিন্দু ধৰ্মৰ মতে অগ্নি প্ৰজ্বলিত বন্দে অগ্নিক পূজা কৰা হয় অগ্নিক পূজা কৰা এইটো এটা শক্তি কাৰণ এই শক্তিয়ে মানুহৰ কি কৰে জড়তা নাইকিয়া কৰে গাৰ বিষ কোষ নাইকিয়া কৰে জাৰ নাইকিয়া কৰে আৰু অসমীয়া সমাজত এই মাঘৰ বিহুত এইটো জ্বলাই এটা মেজি আৰু মেজি জ্বলোৱাৰ এটা সৌন্দৰ্য আছে ইয়াত সুন্দৰভাৱে চাৰিওফালে চাৰিটা কলপুলি দি বহুত ওখকৈ আজিকালি মেজি জ্বলাই গতিকে ইয়াৰ আৰু আমাৰ আহোম ৰজাৰ দিনত সেই মেজি জ্বলাই গৈয়ে মানে কেইবাটাও কাম কৰে মহৰ যুঁজ বা হেনৰ যুঁজ এইবোৰ আগেয়ে কৰিছিলে ৰজাৰ দিনত তাৰোপৰি হেৰি অন্য এটা কাম কৰে এটা বিশ্বাস আছে ইয়াৰ পৰা গৈয়ে মানে ঘৰত যিমানবোৰ হেৰি আছে গছ গছনি আছে সেই আটাইবিলাকক এটা বান্ধ দি বৰদৈ চিলাই একো কৰিব নোৱাৰে আৰু নাহৰ পাতে শিলা এইটো বহাগত কৰে অৱশ্যে যাতে কোনো ধৰণৰ অপায় অমংগল নহয় বৰদৈ চিলাই যাতে ঘৰ উৰুৱাই নিব নোৱাৰে তাৰ কাৰণে এডাল বান্ধ দিয়ে আৰু গছ গছনিত বন্ধাৰ উদ্দেশ্যটো হ'ল যাতে ফল মূল ধৰে কিবা যদি হেৰি আছে সেইখিনিও নাইকিয়া হয় কোৱাচোন মহাভাৰতৰ